So hello everyone, welcome back to our another special video. So ইয়াৰ আগত মই অইলৰ আইঅ'চিএলৰ ওপৰত ভিডিঅ' বনাইছোঁ, অইলৰ ওপৰত ভিডিঅ' বনাইছোঁ, দেন আজি বনাম ভিকে এনাডালৰ ওপৰত। চ' ভিকে এনাডাল জিএনএম নাৰ্ছিঙৰ বাবে অনলাইন এপ্লিকেশ্যন কেতিয়া হ'ব, কেতিয়া এণ্ড হ'ব, প্ৰচেছ কি কি থাকিব, কেনেকুৱাকৈ অনলাইন এপ্লিকেশ্যন কৰিব লাগিব, অনলাইন এপ্লাই হ'ব নে অফলাইন এপ্লাই হ'ব, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ইনডেপ্থ ইনফৰমেশ্যন দিয়া যাব। চ' মেক চিয়'ৰ এই ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা যাতে গোটেইখিনি বস্তু তোমালোকে ভালদৰে বা ইন ডিটেইলি গম পোৱা। চ' যদিও তোমালোকে এই চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছা, অনাগত দিনবিলাকত মেডিকেল বা ইঞ্জিনিয়াৰিং বা এগ্ৰিকালচাৰ বা যিকোনো ধৰণৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন ৰিলেটেড আপডেট যদি তোমালোকে টাইম টু টাইম পাবলৈ বিচাৰা, দেন তোমালোকে ডেফিনেটলি এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল বটনটো অলপ চেট কৰি ৰাখিবা যাতে আহিবলগীয়া দিনৰ অনাগত আপডেটবোৰ টাইম টু টাইম পাই থাকা। চ' নেক্সট মই তোমালোকক মোৰ ডেস্কটপৰ হোম স্ক্ৰীনলৈ লৈ যাম। চ' এইটো হ'ল চাব পাৰা ভিকে এনাডাল স্কুল অফ নাৰ্ছিং নুমলীগড়, এইটোৰ অফিচিয়েল ছাইট হয়। ইয়াতে তোমালোকে লগ ইন এণ্ড ৰেজিষ্ট্ৰেশ্যন কৰা অপশ্যন পাই যাবা আৰু ইয়াতে আছে ন'টিফিকেশ্যন এডমিশ্যন ন'টিছ ফৰ জিএনএম নাৰ্ছিং কোৰ্চ ছিজন 2025 এণ্ড 2026। চ' তোমালোকৰ মাজত যিমানখিনি ষ্টুডেণ্টে ভিকে এনাডালত জিএনএম নাৰ্ছিঙৰ বাবে এপ্লাই কৰিব বিচাৰা, দেন তোমালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান থাকিব। সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰাৰ পিছতে ভিকে এনাডালত তোমালোকে ছিট ল'ব পাৰিবা। ভিকে এনাডাল এটা গভৰ্ণমেণ্ট ইনষ্টিটিউট হয় আৰু বহুখিনি ষ্টুডেণ্টে সোধে বা বহুখিনি পেৰেণ্টছে সোধে, লাষ্ট কেইদিনমানৰ পৰা ভালেখিনি কলছ আহিছে আমাৰ তাতে। চ' আমাৰ টেলিকলাৰৰ যিমানখিনি পাৰ্চন আছে, পাৰ্চনখিনিয়ে মোক কৈছে যে আমাৰ যিটো আইঅ'চিএল থাকে, আইঅ'চিএল বা অইল, এইটো কি গভৰ্ণমেণ্ট নে প্ৰাইভেট হয়। চ' আইঅ'চিএল এণ্ড অইল যিটো আছে এই দুটা প্ৰাইভেট নহয়, এইটো গভৰ্ণমেণ্ট হয়, মানে গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে আৰু এফিলিয়েটেড বাই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি এণ্ড হেল্থ ছায়েন্স। চ' ইন ফিউচাৰত তোমালোকৰ এইটোলৈ একো অসুবিধা নহয় যে তোমালোকে ছিট পাইছা, ছিট পোৱা নাই, এইটোলৈ কিবা অসুবিধা হ'ব বুলি ভাবিব নালাগে। ট'টেলি গভৰ্ণমেণ্ট হয় আৰু গভৰ্ণমেণ্ট হয় ইয়াৰ লগতে তোমালোকৰ ধৰি লোৱা ডিউৰিং তোমালোকে পঢ়ি থকাৰ সময়তে লাইক এটা এমাউণ্ট পাই থাকিবা এভৰি মান্থ 2700কৈ ফাৰ্ষ্ট ইয়েৰত তোমালোকে আইঅ'চিএলত পাবা, 1500কৈ তোমালোকে অইলত পাবা, ভিকে এনাডালতো অলম'ষ্ট 1500 পাবা। জেনেৰেল নৰ্মেল চিভিল হস্পিটেলতকৈ বা নৰ্মেল মেডিকেল কলেজত জিএনএম নাৰ্ছিং কৰাতকৈ আইঅ'চিএল অইল বা ভিকে এনাডালত স্ক'প বেছি থাকে। বিকজ তাতে তোমালোকৰ জব প্ৰিফাৰেঞ্চটো বেছি পায় আৰু ইণ্ডাষ্ট্ৰী লেভেলত তাতে তোমালোকক পাৰফৰ্মেঞ্চ কৰোৱা যায়। নৰ্মেল জিএনএম কলেজবিলাকত ইণ্ডাষ্ট্ৰী লেভেলত নাথাকে, থিয়ৰী কাম প্ৰেক্টিকেল নলেজখিনি দিয়া যায়। কিন্তু আইঅ'চিএল অইল এণ্ড ভিকে এনাডালত তোমালোকৰ থিয়ৰী প্লাছ ইণ্ডাষ্ট্ৰী লেভেলত পঢ়োৱা যায়। চ' তোমালোকৰ মাজত যদিহে কোনোবা ষ্টুডেণ্ট আছা যোনে কনফিউজ হৈ আছা যে মই আইঅ'চিএলত যাম, অইলত যাম নে ভিকে এনাডালত যাম, আৰু যদিহে তোমালোকে ভাবিছা যে চিভিল হস্পিটেলতো মই পাই আছোঁ, দেন তোমালোকে আইঅ'চিএল অইল বা ভিকে এনাডালত চুজ কৰিব পাৰা। তোমালোকৰ কাৰণে সেইটো বেছি বেনিফিট হ'ব। এজ এ ছিষ্টাৰ হিচাপে মোৰ ফালৰ পৰা তোমালোকক সেইখিনি প্ৰিফাৰেঞ্চ দিম। বাকী তোমালোকৰ নিজৰ ইচ্ছা, তোমালোকে য'ত যোৱা যি কৰা সেইটো তোমালোকৰ নিজৰ মতামত। যদিও তোমালোকে ভিকে এনাডালত বা অইলত অনলাইন এপ্লিকেশ্যন কৰিব কিবা অসুবিধা পাইছা, দেন স্ক্ৰীণত ফ্লেছ হৈ থকা নাম্বাৰটোত তোমালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিবা। আমাৰ প্ৰপাৰ টীম আছে যোনে তোমালোকক অনলাইন এপ্লিকেশ্যন কৰাত হেল্প কৰি দিব, বা অনলাইন এপ্লিকেশ্যনটো যদিও কৰিব টান পাইছা দেন সিহঁতে কৰিও দিব, কিন্তু তাৰ বাবে এটা কিবা এমাউণ্ট ল'ব পাৰে। চ' সেইটো তুমি তোমালোকে কথা পাতি ল'বা, সেইটো মোৰ ওচৰত নাই। তোমালোকে বিচাৰি থকাৰ কাৰণে মই ট্ৰাষ্টেড পাৰ্চন এটাৰ নাম্বাৰ প্ৰভাইড কৰি দিছোঁ। চ' নেক্সট আছে চাব পাৰা তোমালোক সকলোখিনি ষ্টুডেণ্টৰ ভিতৰতে যিমানখিনি ষ্টুডেণ্টে 2025ৰ এক্সাম ভাল হোৱা নাই, লাইক ভাল ৰেংক অহা নাই, 2026ৰ বাবে তোমালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰা। আমাৰ তাতে বেটছেছ অলৰেডি লাইভ হৈ গৈছে। কাৰেণ্টলি ডাইৰেক্ট 50% অফ চলি আছে আমাৰ অল বেটছৰ ওপৰত। সাফল্য 3.0 2026 ড্ৰপাৰ বেটছ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET 2026ৰ বাবে হয়। অনুশাসন 3.0 বেটছ ড্ৰপাৰ বেটছ হয় 2026ৰ বাবে ড্ৰপাৰ বেটছ। BSc নাৰ্ছিং, বি ফাৰ্ম মেডিকেল টেকন'লজি এণ্ড পেৰামেডিকেলৰ বাবে। নেক্সট তোমালোকৰ আমাৰ আছে জিএনএম নাৰ্ছিঙৰ বাবে বেটছ চাব পাৰা। চ' আমাৰ প্ৰত্যেকটো বেটছতে লাইভ ক্লাছ থাকিব, ৰেকৰ্ডেড ক্লাছ, কনচেপ্ট ক্লিয়াৰিং ছেশ্যন, হোৱাটছএপ ছাপোৰ্ট, লগতে নোটছ থাকিব, উইকলি টেষ্ট বা মক টেষ্ট থাকিব, ডাউট চলভিং ছেশ্যনছ থাকিব, প্ৰিভিয়াছৰ কুৱেশ্যন পেপাৰ ডিছকাশ্যন থাকিব, প্ৰিণ্টেড ষ্টাডি মেটেৰিয়েল ইনক্লুড থাকিব, এক্সপাৰ্ট ফেকাল্টিৰ দ্বাৰা ছাপোৰ্ট পাবা, আছামিছ এণ্ড ইংলিছ বহুত মিডিয়ামতে ইয়াৰে ক্লাছেছ এভেইলেবল থাকিব। কভাৰ থাকিব ফুল চিলেবাছ একৰ্ডিং টু দ্য লেটেষ্ট এক্সাম পেটাৰ্ণ, চেপ্টাৰ ৱাইজ প্ৰেক্টিছ পেপাৰ ইনক্লুড থাকিব। আমাৰ প্ৰত্যেকটো বেটছৰ লগতে এইখিনি বেনিফিট পাবা। চ' যদিহে তোমালোকে ভাবা যে তোমালোক মানে
2026ৰ বাবে প্ৰিপেৰেশ্যন কৰিবা দেন কোৰ্চেছবিলাক জইন কৰিব পাৰিবা ইন জেনেৰেলি আমাৰ কোৰ্চৰ এমাউণ্ট থাকে 3,999 ৰুপিজ বাট কাৰেণ্টলি আমাৰ ডিছকাউণ্ট চলি আছে ডাইৰেক্টলি মোৰ দেন 53% অফ চ' অনলি 1,899 ৰুপিজত এবছৰৰ বাবে 4খন ছাবজেক্ট কৰিব পাৰিবা চ' মেক চিয়'ৰ যোনে যোনে এতিয়ালৈ জইন হোৱা নাই জইন হৈ ল'বা তোমালোক সকলোৰে বাবে বহুত বেছি বেনিফিচিয়েল হ'ব চ' নেক্সট বেক টু দ্য মেইন টপিক চ' আই থিংক মোৰ স্ক্ৰীণখন তোমালোকৰ ভিজিবল আছে অ'কে চ' ইয়াতে চাব পাৰা ভি কে নাৰেল স্কুল অফ নাৰ্ছিং নুমলীগড় এইটো তোমালোকৰ লগ ইন এণ্ড ৰেজিষ্ট্ৰেশ্যন দুটা পেজ আছে ফাৰ্ষ্ট মই এডমিশ্যনৰ এইখন চাব পাৰা ন'টিফিকেশ্যনৰ ছেকশ্যনত এডমিশ্যন ন'টিছ ফৰ জি এন এম কোৰ্চ ফৰ দি ছিজন 2025 এণ্ড 2026 চ' ইয়াতে তোমালোকৰ আছে এডমিশ্যন ন'টিছ ফৰ জি এন এম কোৰ্চ ছিজন 2025 এণ্ড 2026 কেণ্ডিডেট হু আৰ ইণ্টাৰেষ্টেড টু এনৰোল ইন দি জি এন এম কোৰ্চ ফৰ দি ছিজন 2025 এণ্ড 2026 এট VK Naral School of Nursing Numaligarh are hereby interested to appear GNM entrance examination which uh, which will be conducted by Srimanto Sangadeva University and Health Science SSUHS Guwahati Assam for the both government and private institution under the Director of Health Service Assam so যিমান লগৰ মাজত যিমানখিনি ষ্টুডেণ্টে GNM নাৰ্ছিং কোৰ্চটো কৰিব বিচাৰিছা যদিও তোমালোকে GNM নাৰ্ছিং কোৰ্চটো কৰিব বিচাৰিছা VK নাৰেলৰ আণ্ডাৰত দেন তোমালোকে ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো GNM নাৰ্ছিঙৰ বাবে এণ্ট্ৰেন্স এক্সামিনেশ্যন কণ্ডাক্ট কৰা হয় এই এণ্ট্ৰেন্স এক্সামিনেশ্যন দিয়াটো মেণ্ডেটৰী হয় আৰু যদি এই এণ্ট্ৰেন্স এক্সামিনেশ্যনটো দিছা দেন তাৰপিছতে তোমালোকে VK নাৰেলত এপ্লাই কৰিব পাৰিবা চ' নেক্সট আৰু এটা পেৰাগ্ৰাফ দিয়া আছে তলত চাব পাৰা The online application form will be available in the website of Srimanto Sankardeva University of Health Science from 13/05/2025 to 13/06/2025 অৰ্থাৎ এই যিটো ডেট আছে এই ডেটটো SSUHSৰ অনলাইন এপ্লিকেশ্যন ডেট হয় and for the further guidance candidate are requested to follow the educational notice GNM entrance examination 2025 আৰু ফিউচাৰত আহিবলগীয়া প্ৰত্যেকটা আপডেটৰ বাবে তোমালোকে GNM নাৰ্ছিঙত এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ যিটো ন'টিফিকেশ্যন আছে ন'টিফিকেশ্যনবিলাক তোমালোকে ছেম ৱেবছাইটতে পাই থাকিবা নেক্সট আছে এডমিশ্যন এট VK Naral স্কুল অফ নাৰ্ছিং উইল বি বেছড অন মাৰ্কছ অবটেইন ইন দ্য GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন চ' এডমিশ্যন চাবা VK Naral স্কুল অফ নাৰ্ছিঙৰ আণ্ডাৰত যদিহে তোমালোকে এডমিশ্যন ল'বলৈ বিচাৰা দেন তাৰ বাবে তোমালোকৰ কোনো এক্সট্ৰা এক্সাম দিব নালাগে যি SSUHS কণ্ডাক্ট কৰা GNM নাৰ্ছিঙৰ এক্সামৰ মাৰ্কৰ থ্ৰুৰে বা ৰেংকৰ থ্ৰু দিয়ে তোমালোকে ছিট ল'ব পাৰিবা আৰু তোমালোকে ইয়াতে চাব পাৰা আফটাৰ ডিক্লাৰেশ্যন অফ ৰিজাল্ট এলিজিবল কেণ্ডিডেট কেন এপ্লাই এলং উইথ দেয়াৰ অল স্ক'ৰ কাৰ্ড অফ GNM নাৰ্ছিং এণ্ড নেচেচাৰী টেষ্টিমনিয়েলছ উইদিন the time period which will be mentioned in due time at VK Naral School of Nursing admission portal so তোমালোকৰ মাজত যিমানখিনি ষ্টুডেণ্টে VK Naralত অফিচিয়েল ছাইটত গৈ এপ্লাই কৰিব মানে VK Naralত এপ্লাই কৰিব বিচাৰা দেন তোমালোক সকলোখিনি ষ্টুডেণ্টৰ সুবিধাৰ্থে আমাৰ অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈ যাব আফটাৰ ডিক্লাৰেশ্যন অফ ৰিজাল্ট বৰ্তমানলৈ তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হৈছে যদিও তোমালোকৰ অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হোৱা নাই চ' ইয়াতে তোমালোকে চাব পাৰা আফটাৰ ডিক্লাৰেশ্যন অফ ৰিজাল্ট এলিজিবল কেণ্ডিডেট কেন এপ্লাই অল দেয়াৰ স্ক'ৰ কাৰ্ড উইথ GNM নাৰ্ছিং এণ্ট্ৰেন্স এক্সামিনেশ্যন এণ্ড নেচেচাৰী টেষ্টিমনিয়েল উইদিন দি টাইম পিৰিয়ড চ' GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন তোমালোকৰ মাজত যিমানখিনি ষ্টুডেণ্টে দিছিলা যদিহে তোমালোক এলিজিবল হয় আৰু ৰিজাল্টটো ভাল আছে দেন তোমালোকে VK Naral স্কুল অফ নাৰ্ছিঙত এপ্লাই কৰিব পাৰিবা বৰ্তমান সময়ত ইয়াতে তোমালোকে যদি ৰেজিষ্ট্ৰেশ্যন বাটনত ক্লিক কৰা তোমালোকৰ সন্মুখত ইয়াতে এটা বাটন শ্ব' হ'ব অনলাইন এপ্লিকেশ্যন ছাবমিটেশ্যন ফৰ দি ছিজন 2025 এণ্ড 2026 উইল ষ্টাৰ্ট শ্বৰ্টলি চ' তোমালোকৰ মাজত যিমানখিনি ষ্টুডেণ্টে এপ্লাই কৰিব বিচাৰা বৰ্তমান সময়ত তোমালোকৰ বাবে অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হোৱা নাই অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আগষ্ট মাহৰ 17 তাৰিখ মানৰ পৰা চ' তোমালোকে ভালদৰে প্ৰিপেয়াৰ হৈ থাকিবা ডকুমেণ্টখিনি ৰাখি থাকিবা আৰু যদিহে তোমালোকে এপ্লাই কৰিব বিচাৰিছা কিন্তু তোমালোকে এতিয়ালৈ এপ্লাই কৰিব পৰা নাই বা তোমালোকে অইলত এপ্লাই কৰিব পৰা নাই দেন তোমালোকে আমাৰ টিম মেম্বাৰ আছে প্ৰপাৰ টিম মেম্বাৰৰ লগত যোগাযোগ কৰিলে আমাৰ টিম মেম্বাৰে বাকী বস্তুখিনিত তোমালোকক হেল্প কৰিব অইলৰ বাবে হওক বা VK Naralৰ বাবে হওক বা SSUHSৰ BSc নাৰ্ছিং প্ৰিফাৰেঞ্চ দিয়াতে লাগিলে হেল্প হওক গোটেইখিনিত আমাৰ প্ৰপাৰ টিম আছে চ' তোমালোকে ক'তো একো যাব লগা দৰকাৰ নাই নিজৰ ঘৰতে বহি তোমালোকে গোটেইখিনি কাম কাজ কৰিব পাৰিবা আমাৰ ছাৰ্ভিচেছখিনি ইউজ কৰি চ' ইয়াৰ লগতে তোমালোকে যদিহে বিচাৰা আমাৰ কোৰ্চেছখিনি এনৰোল কৰি ল'বা বিকজ কাৰেণ্টলি বিকাশ একাডেমি এপৰ ভিতৰত তোমালোকৰ 50% অফ চলি আছে অফ অল কোৰ্চেছ ইয়াৰ লগতে যিমানখিনি ষ্টুডেণ্টে
ইয়াৰ লগতে যিমানখিনি ষ্টুডেণ্টে আছাম ইনষ্টিটিউশ্যন অফ মেডিকেল ছায়েন্স এণ্ড টেকন'লজিৰ কথা গম নোপোৱা, য'ত তোমালোকে কৰ্চেছ কৰিব পাৰিবা বেচেলাৰ অফ ভোকেশ্যনেল মেডিকেল লেব টেকন'লজি এণ্ড ৰেডিঅ'লজি এণ্ড ইমেজিং টেকন'লজি, এডভান্স ডিপ্ল'মা ইন মেডিকেল লেব টেকন'লজি এণ্ড এডভান্স ডিপ্ল'মা ইন মেডিকেল লেব টেকন'লজি এণ্ড তোমালোকে অলছ' এডভান্স ডিপ্ল'মা ইন ৰেডিঅ'লজি এণ্ড ইমেজিং টেকন'লজি কৰ্চটো কৰিব পাৰিবা, য'ত তোমালোকৰ এই কৰ্চেছবিলাক কৰাৰ পিছত তোমালোকে ইণ্ডাষ্ট্ৰী লেভেলত আমাৰ পৰা শিকোৱা যাব। লগতে আমাৰ মেডিকেল বা হস্পিটেলছখিনি টাই আপ আছে, য'ত তোমালোকে ইন ফিউচাৰত গৈ প্ৰেক্টিকেলৰ লগতে বাকী বস্তুবিলাকো কৰিব পাৰিবা। চ' ইয়াতে তোমালোকে চাব পাৰা প্ৰগতি নাৰ্ছিং হোম, 25 years অফ ডেডিকেটেড ছাৰ্ভিচ। চ' এইখন আমাৰ অথৰাইজেশ্যন লেটাৰ হয়। To whom the it may concern it, this is the grant authorization for the student of Assam Institution of Medical Science and Technology, Nalbari, Assam, to pursue the Viva Paramedical at Pragati Nursing Home, Hazo Road, Nalbari, to the undertake ইয়াতে তোমালোকৰ বাকী বস্তুখিনি দিয়া আছে। চৰি স্ক্ৰীনখন শ্ব' হোৱা নাই, অ'কে, তো মেবি এতিয়া শ্ব' হৈছে, চাব পাৰা প্ৰগতি নাৰ্ছিং হোম এইটো চিল হয়, আৰু ইয়াতে তোমালোকৰ দিয়া আছে আছাম ইনষ্টিটিউশ্যন অফ মেডিকেল ছায়েন্স এণ্ড টেকন'লজি, নলবাৰী, আছাম। চ' ইয়াতে আমাৰ এইখন লেটাৰ হয়, লেটাৰ হেডৰ পৰা। চ' এইটোৱে হয়, যিমানখিনি ষ্টুডেণ্টে প্ৰিপেৰেশ্যন কৰি আছা, তোমালোকৰ প্ৰিপেৰেশ্যন যদি ভাল হোৱা নাই, দেন তোমালোকে 2026ৰ বাবে আমাৰ তাতে কৰ্চেছখিনি জইন কৰিব পাৰা। আদাৰৱাইজ তোমালোকৰ আমাৰ তাতে BMLT আৰু DMLT কৰাৰ সুবিধা আছে। আমাৰ নলবাৰীত কলেজ আছে নিজা, য'ত এফৰ্ডেবল প্ৰাইজৰ ভিতৰত কৰ্চেছখিনি কৰিব পাৰিবা। চ' ইফ ইউ আৰ ৰিয়েলি ইণ্টাৰেষ্টেড এণ্ড চিৰিয়াছ, দেন ডেফিনেটলি জইন কৰা, তোমালোক সকলোৰে বাবে বেনিফিচিয়েল হ'ব। চ' আজিলৈ মানে আছিল, জয় আই অসম।